MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় কলা দিৱস। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় কলা দিৱস। উল্লেখযোগ্য যে যোৰহাটৰ শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত এখনি সভাৰ যোগেদি কলা দিৱস পালন কৰে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সমিতিয়ে। 1975 চনৰ 25 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত অসাংবিধানিকভাৱে জৰুৰী অৱস্থা ঘোষণা কৰা পৰিপ্ৰেক্ষিতত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো যোৰহাট জিলা সমিতিয়ে কলা দিৱস পালন কৰি এক প্ৰকাৰে ক্ষোভ প্ৰকাশ উজাৰিলে কংগ্ৰেছৰ বিৰুদ্ধে। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সমিতিৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গোবৰ্ধন প্ৰসাদ অটল, বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামী, ৰাজ্যিক সমিতিৰ মুকুতা ডেকাই কলা দিৱস পালনৰ সন্দৰ্ভত বিস্তৃত বক্তব্য প্ৰদান কৰে। সভাত মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ৰাইজক সম্বোধি দুআষাৰ বক্তব্য আগবঢ়ায়। যাক আমি কলা দিন হিচাপে ভাৰতবৰ্ষৰ প্ৰতি সংগ্ৰামী আৰু সচেতন ব্যক্তি হিচাপসকলে অতিবাহিত কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও সেই হিচাপে ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা দিনটোক আমি কলা দিন হিচাপে আজি অতিবাহিত কৰিছোঁ। ইয়াৰ যোগেদি ভাৰতবৰ্ষত যাতে অনাগত দিনত কোনো ব্যক্তি, কোনো সংগঠনে, কোনো চৰকাৰে যাতে জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰে, ক'লা আইনৰ দ্বাৰা যাতে প্ৰভাৱান্বিত কৰিব নোৱাৰে, এই ব্যৱস্থাৰ দ্বাৰা আমি ৰাইজক সচকিত কৰি তুলিবৰ বাবে এই উদযাপিত কৰিছোঁ। আমি দেখিছোঁ যে যোৱাকালি কংগ্ৰেছ দলে হাতত সংবিধান লৈ পেলাই তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বা তেওঁবিলাকে শপত গ্ৰহণ কৰিছে। এইটো মই ভোটৰ মুখত ৰাম নাম বুলি ক'ব খোজোঁ, কাৰণ কংগ্ৰেছ দলে ভাৰতবৰ্ষত যি গণতন্ত্ৰ হত্যা কৰিলে, যি ক'লা অধ্যায় সূচনা কৰি জৰুৰী অৱস্থাৰ সূচনা কৰিছিল, যি সময়ত লক্ষ লক্ষ মানুহক মৃত্যুবৰণ কৰালে, লক্ষ লক্ষ মানুহক বিভিন্ন ক্ষেত্ৰত জেলত আশ্ৰয় দিলে আৰু আজি বৰ তাতকৈ দুৰ্ভাগ্য বিষয় যিসকলে তেখেতসকলক জেললৈ লৈ গৈছিল, আজি কিন্তু তেনেকুৱা ৰাজনৈতিক দলৰ ব্যক্তিও কিন্তু তেখেতসকলৰ সহযোগী। গতিকে কংগ্ৰেছ দলে কেনেধৰণেৰে মানুহে মিছাৰ আশ্ৰয় লৈ ফাঁকিৰ জৰিয়তে ভাৰতবৰ্ষত যিখিনি কাম কৰিব খুজিছে, এই কাম কেতিয়াও ভাৰতীয় গণতন্ত্ৰত সম্ভৱ নহয়। গণতন্ত্ৰ শক্তিশালী হৈ উঠিব আৰু গণতন্ত্ৰ শক্তিশালী কলা দিন ইয়াৰ ভাৰতবৰ্ষত কোনো আনিব নোৱাৰে। তাৰ বাবে আমি এই কলা দিন আজি ৰাইজৰ মাজলৈ লৈ গৈছোঁ। আজি আমাৰ ইয়াত সেই সময়ৰ ইমাৰ্জেঞ্চি সময়ত জেলত থকা গোবৰ্ধন প্ৰসাদ অটল ডাঙৰীয়া আৰু সভাৰ আমি যোৱাবাৰো আহিছিল হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া, অধিবক্তা ৰিণ্টু গোস্বামী আৰু আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা মুকুতা ডেকা প্ৰমুখ্যে এইসকলে কলা দিনৰ সেই অতীতৰ সেই ভয়াৱহ দিনবিলাকৰ কথা মানুহৰ আগত
বা ব্যক্ত কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।